হেল্ল' ফ্ৰেণ্ডছ, মই আজি আছোঁ গুৱাহাটী পাণ বজাৰত থকা এইখন ৰিভাৰফ্ৰণ্ট পাৰ্কখনত। এই পাৰ্কখন ইমানেই ধুনীয়া ন, ভিতৰ ভাগত সোমাই আহিলে দেখা পাব এয়া ব্ৰহ্মপুত্ৰ ভিউ ওলাই থাকে ইয়াৰ পৰাই। মানে ইয়াতে বহুত ধুনীয়া এইখন দেখিবৰ কাৰণে পাৰ্কখন। ইয়াত আহিলে কেনেকৈ টাইমবোৰ পাৰ হৈ যায় গমেই নাপায়, আৰু আবেলি টাইমটো ইয়াত বিৰাটেই বহি ভাল লাগে। চাওকচোন মোৰ ভিডিঅ'টো শেষলৈকে, তেতিয়া গম পাব কেনেকুৱা হয় পাৰ্কখন। আৰু ইয়াতে সোমাই আপোনাৰ 50 ৰুপিজ লয় এজনৰ। এয়া লাহে লাহে আহি ব্ৰহ্মপুত্ৰ ভিউ দেখা পোৱা যায় ইয়াৰ পৰা। এয়া এখন ফেৰী আহি আছে গুৱাহাটীৰ, উত্তৰ গুৱাহাটীৰ পৰা গুৱাহাটীলৈ। বিৰাট ভাল লাগে ইয়াত। এইখন পাৰ্কত আহিলে সঁচাকৈ মানে বুজাব নোৱাৰোঁ, মানে ইমানেই ভাল লাগে। আপোনালোক কোনে কোনে আহিছে মোক জনাবচোন, কাৰ কাৰ ভাল লাগে এই পাৰ্কখন। এই পাৰ্কখনৰ বেছি বস্তু মানে 1 year হোৱা নাই, নিউৱে হয় পাৰ্কখনৰ। ইয়াৰ পৰা উমানন্দ মন্দিৰ ওলাই থাকে, এয়া দেখা পাইছেনে? আৰু ইয়াতে কেতিয়াও আপোনালোকে লেতেৰা নকৰিব দেই। কিছুমান মানুহে মানে বহুত লেতেৰা কৰে পাৰ্কবিলাক, এইবিলাক গুটখাবিলাক খাই টিটিয়াই থৈ যায়। এইটো যাতে কেতিয়াও এখন পাৰ্কত নকৰে, তাৰ কাৰণে মই জনালোঁ ইয়াতে। আৰু ইয়াৰ পৰা ৰৌপৱেও দেখা পোৱা যায়। এইখন হৈছে মানে গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ ৰৌপৱে এখন যায়, আৰু তাৰ পৰা অহা যোৱা কৰা ইয়াৰ পৰা দেখা পোৱা যায় ন, ইমানেই ভাল লাগে। ইয়াত বহি থাকিলে মানে মনটো বিৰাট ভাল লাগে। অলপ টাইমো যদি বহিবলৈ পাওঁ আবেলি টাইমত, বিৰাট ভাল লাগে। আৰু এইখন আছে লাহে লাহে, এইফালে হৈছে ফুল গাৰ্ডেন আছে, এখন ফ্লাৱাৰবিলাক বহুত আছে, কিবা কিবি নামবিলাক মই চব নাজানো। ইমান ধুনীয়া দেখিছেনে পৰিৱেশটো ইয়াৰ। আৰু মই লাহে লাহে পদুম পুখুৰীৰ ফালে গৈ আছোঁ। এয়া হৈছে পদুম পুখুৰী। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে, তেতিয়ালৈ ধন্যবাদ।